বহুতে কৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজান পীৰক অপমান কৰিছে। মই আজি সকলোৱে ক'ব বিচাৰিম, চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজান পীৰক অপমান কৰা নাই। আচলতে আজান পীৰক আমিহে অপমান কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিষাৰ কথা ক'লে যে অসমখন শংকৰ মাধৱৰহে হয়, শংকৰ আজানৰ নহয়, এই কথাষাৰ কিয় ক'লে আমি বুজিব লাগিব। ইয়াৰ আচল কাৰণটো হৈছে আমি আজান পীৰৰ যিখিনি আদৰ্শ আছিলে সেইখিনি আমি বজাই ৰাখিব পৰা নাই। আমি আজান পীৰৰ কথা মতে চলা নাইতো। আমি আজান পীৰে জানো কৈছে আমাক যে চৰকাৰী মাটি দখল কৰি পেলাই তাতে ঘৰ বনাই লোৱা? আজান পীৰে কৈছে নেকি ক'ৰবাত যে 3জনী 4জনীকে বিয়া পাতি লোৱা? আজান পীৰেতো কোৱা নাই। আজান পীৰে কৈছে নেকি যেতিয়া অসমৰ সভ্যতা সংস্কৃতিৰ কথা আহিব তেতিয়া তোমালোকে আঁতৰি দিবা? আজান পীৰে কৈছে নেকি আমাক যে বাংলাদেশী চিন্তাধাৰা লৈ চলা তোমালোকে? আজান পীৰে কৈছে নেকি যে যিসকল অন্য ধৰ্মৰ ব্যক্তি তেওঁলোকক কাফিৰ বুলি ক'ব লাগিব? অন্য ধৰ্মৰ মঠ মন্দিৰ সেইবোৰক আমি বিশ্বাস কৰিব নালাগে, এইবোৰ আজান পীৰে কৈছে নেকি? আজান পীৰেতো কোৱা নাই। আজান পীৰে কি কৈছে? আজান পীৰে কৈছিলে মোৰ মনত ভেদ ভাৱ নাই। এইটো আছিলে আজান পীৰৰ আদৰ্শ। গতিকে আপোনালোকে নিজে ভাবি চাওক, মুখ্যমন্ত্ৰীয়ে আজান পীৰ চাহেবক অপমান কৰা নাই, আজান পীৰ চাহেবক আমি অপমান কৰিছো, যাৰ ফল আমি ভুগিবলগীয়া হৈছে। আজি আমি লজ্জিত। আজি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে নহয় যে শংকৰ মাধৱহে হ'ব, শংকৰ আজান নহয়, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত অলপ বেয়া লাগিছে। ঠিক আছে, সেইটো বেয়া লাগিবই। কিন্তু এই কথাষাৰ তেখেতে কি কাৰণে ক'লে? আমাৰ চৰিত্ৰ, আমাৰ নীতি নিয়ম, আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা, সেইবোৰক দেখি পেলাই আজি আমাৰ প্ৰতি ঘৃণা উপজিছে বহুতৰ। সেইকাৰণে আজান শব্দটো শংকৰৰ লগত লগোৱাও তেওঁলোকে এতিয়া সহ্য কৰিব পৰা নাই। কাৰণ আমাৰ চিন্তাধাৰাটো আমি কিমান হিংসুক হৈ গৈছো, আমি কিমান নিষ্ঠুৰ হৈছো। বাংলাদেশত জ্বলাই দিছে, তাৰপিছত দিল্লীৰ ঘটনা, পেহেলগামৰ ঘটনা, এইবোৰ আজান পীৰৰ আদৰ্শ নহয়। তাতে অসমৰ বহু ব্যক্তি কি কৰে, সমৰ্থন কৰি ধৰা পৰে, পুলিচে উঠাই আনিবলগীয়া হয়। সেইদিনাখন বাংলাদেশত এজনক জ্বলাই দিলে, ইয়াতে আমাৰ অসমৰ কেইটামানে সমৰ্থন কৰিছে। সমৰ্থন কৰিছে। পেহেলগামৰ ঘটনাত অসমৰ কেইটামানে সমৰ্থন কৰিছিলে, এই লালকিল্লাৰ ঘটনাত অসমৰ কেইটামানে সমৰ্থন কৰিছিলে, যাৰ কাৰণে অসম পুলিচে তেওঁলোকক আটক কৰিবলগীয়া হৈছে। এতিয়া আপোনালোকে নিজেই কওকচোন, আমি অসমৰ আমাৰ সমাজখনে আমি আজান পীৰৰ আদৰ্শ জানো মানিছো? হিন্দু কে মুছলমান একি আল্লাহৰ ফৰমান, এই কথাষাৰ জানো আমি মানিছো?